Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ সায়েন্স Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ জেনাৰেল ম্যাথমেটিক্সৰ সেকেন্ড ইউনিট টেষ্টত কোন কেইটা চেপ্টাৰ আহিব আৰু তোমালোকে কি কি চাব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰী Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ ম্যাথছৰ সেকেন্ড ইউনিট টেষ্টৰ কাৰণে তোমালোকে কি কি চাব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে তোমালোকে চাই লবা যে তোমালোকৰ স্কুলৰ কি কি সিলেবাস দিছে আৰু মই যিকেটা আলোচনা কৰিম হেকেটাৰ লগত মিলিলে নিমিলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগৰ ভিডিঅ'টোত আমি জেনাৰেল সায়েন্সৰ কাৰণে আলোচনা কৰিছো তোমালোকে যদি সোৱানে চাই লবা তাৰ পৰা 99% কোৱেশ্চন তোমালোকে কমন পাবা এমসিকিউৰ লগতে মই লং কোৱেশ্চন আলোচনা কৰিছো আজিৰ ভিডিঅ'টোতো আমি আলোচনা কৰিম তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা মই কোৱা মতে যদি তোমালোকে প্ৰেক্টিস কৰিব পাৰা 99% কোৱেশ্চন তোমালোকে কমন পাবা তোমালোকৰ সেকেন্ড ইউনিট টেষ্টতো কমন পাবা লগতে তোমালোকৰ প্ৰি-বোৰ্ড এক্সামিনেশনতো কমন পাবা আৰু তোমালোকৰ জিলাত সেকেন্ড ইউনিট টেষ্ট আৰু প্ৰি-বোৰ্ড এক্সামিনেশন হৈ যোৱাৰ লগে লগে 7002824673 এটো মোৰ নাম্বাৰ হয় এটো নাম্বাৰত তোমালোকে হোৱাটসঅ্যাপ কৰিবা কোৱেশ্চন পেপাৰবোৰ আৰু তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটসঅ্যাপ গ্ৰুপ বনোৱা হৈছে হোৱাটসঅ্যাপ গ্ৰুপৰ যিটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো তোমালোকে তাতে গৈ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা তো আমি সোয়া আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম কি তোমাৰ চেপ্টাৰ যিটো 5 আছে এটো সোয়া চেপ্টাৰ 5 সমান্তৰ প্ৰগতি ইয়াৰ পৰা তোমালোকৰ মেট্ৰিকত 6 মাৰ্ক আহিব আৰু তোমালোকৰ সেকেন্ড ইউনিট টেষ্ট আৰু প্ৰি-বোৰ্ড এক্সামিনেশনতো 6 মাৰ্ক আহিব তো তোমালোকে চাবা ভিডিঅ'টো যে ইয়াতে তোমাৰ কি কি চাব লাগিব মই কোৱা মতে কৰিব পাৰিলে তোমালোকে তাৰ পৰা 99% কোৱেশ্চন কমন পাবা তাৰ পিছত তোমাৰ ইফালে আমি আলোচনা কৰিম চেপ্টাৰ নাম্বাৰ 11 এটোৰ পৰা তোমালোকে কি কি চাব লাগিব তাৰ পিছত আমি আলোচনা কৰিম চেপ্টাৰ নাম্বাৰ 12 তাৰ পিছত কৰিম আমি 13 ঠিক আছে এইকেটা আলোচনা কৰিম আৰু ইফালে কৰিম আমি 14 নাম্বাৰ যেটো চেপ্টাৰ আছে তেকেটাৰ পৰা কেনেকুৱা ধৰণৰ এমসিকিউ আহে আৰু কেনেকুৱা ধৰণৰ লং কোৱেশ্চন আহে গুটেখিনি আমি আলোচনা কৰিম তো এতে সোয়া প্ৰথমতে আমি চেপ্টাৰ 5 টো চাও এটো সোয়া চেপ্টাৰ 5 টো আছে আমাৰ কি সমান্তৰ প্ৰগতি এটো চেপ্টাৰ সমান্তৰ প্ৰগতিৰ পৰা তোমালোকে কি কি চাব লাগিব সোয়া প্ৰথমতে সমান্তৰ প্ৰগতি তোমাৰ কেইটা আছে হেতু তোমালোকে জানিব লাগিব আৰু সমান্তৰ প্ৰগতিৰ যেটো ডেফিনিশন হয় সেই ডেফিনিশনটো মনত ৰাখিবা কাৰণ এটো পৰীক্ষাত নাহিলেও কিন্তু এটো তুমি বুজিবাটো অত্যন্ত দৰকাৰ হয় সমান্তৰ প্ৰগতিৰ আৰু সমান্তৰ প্ৰগতিৰ যেটো তোমাৰ স্ট্যান্ডাৰ্ড ফৰ্ম আছে এটো তোমালোকে চাব লাগিব মই পেজ নাম্বাৰ কৈ আছো 130 নাম্বাৰ পেজত আছে তোমালোকক মই পেজ নাম্বাৰ কৈ দিম তোমালোকে কিতাপ বুলাই লোৱা ঠিক কৰি ৰাখিবা এটো তোমাৰ এইখিনি আছে এটো তোমাৰ সমান্তৰ প্ৰগতিৰ কি হয় স্ট্যান্ডাৰ্ড ফৰ্ম হয় আৰু তোমাৰ এটা আছে সমান্তৰ প্ৰগতিৰ যেটো প্ৰকাৰ হেতু এটা আছে তোমালোকে এইখিনি চাবা ঠিক আছে তাৰ পিছত চোৱা ইয়াৰ পৰা তুমি কি চাব লাগিব তোমালোকে চোৱা এফালৰ পৰা 134 নাম্বাৰ পেজৰ পৰা তোমালোকে কিন্তু এইকেটা তোমালোকে ভালদৰে চাব লাগিব বিশেষকেটা ইয়াতে যিকেটা টিক কৰা আছে এইকেটা তোমালোকৰ পৰীক্ষা তেনেকুৱা প্ৰশ্ন আহে এমসিকিউৰ কাৰণে তুমি চাব লাগিব যে তলৰ কোনটি সমান্তৰ প্ৰগতি গঠন কৰে বা কোনটি সমান্তৰ প্ৰগতি গঠন নকৰে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তো তোমালোকে টিক কৰা কেটা তোমালোকে চাবা ইয়াৰ পৰা কিন্তু যোৱা বছৰ বহুত প্ৰশ্ন আহিছে অলৰেডি তাৰ পিছত চোৱা তোমালোকে ইয়াৰ পৰা এক্সাম্পল নাম্বাৰ 3 টো চাবা এটো এমসিকিউ আহে এনেকুৱা ধৰণৰ প্ৰশ্ন তাৰ পিছত এক্সাম্পল নাম্বাৰ 4 টো চাবা এটো তোমাৰ এমসিকিউ আহে এনেকুৱা ধৰণৰ প্ৰশ্ন ঠিক আছে তাৰ পিছত তোমালোকে ইফালে পেজ নাম্বাৰ 138 ৰ পৰা 6 নাম্বাৰ এক্সাম্পলটো চাবা আৰু ইফালে চোৱা যেটো এক্সাম্পল নাম্বাৰ 7 আছে এটো যোৱা বছৰ প্ৰি-বোৰ্ড এক্সামিনেশনত বহুত জিলাত আহিছে 3 মাৰ্ক কৈ আহিছে এটোৰ নিচিনাই তোমাৰ অংক আৰু আছে এক্সাৰসাইজত অংক আছে হেগেটা তোমালোকে চাব লাগিব ইম্পৰ্টেন্ট হয় ঠিক আছে তাৰ পিছত তোমালোকে এফালে তোমালোকে চাব লাগিব এটো সব পেজ নাম্বাৰ 140 হেতু যেটো এক্সাম্পল নাম্বাৰ 10 আছে এটো চাবা আৰু এটো অনুশীলনী তোমাৰ 5.2 ৰ পৰা ইয়াতে যিকেটা এমসিকিউ আছে এমসিকিউ কেটা চাবা আৰু এই 3 নাম্বাৰটো অলপমান তোমালোকে প্ৰেক্টিস কৰি ৰাখিবা কাৰণ আজিকালি এনেকুৱা ধৰণৰ প্ৰশ্ন আহা দেখা গৈ আছে আৰু এইফালৰ পৰা যেটো তোমাৰ পেজ নাম্বাৰ 142 আছে 142 তোমাৰ ইয়াতে চোৱা এটো 7 নাম্বাৰটো চাবা
তাৰপিছত এইফালে আছে তোমাৰ 10 নম্বৰ আছে তাৰপিছত আছে 14 এটো চা যেটো তোমাৰ 30 নম্বৰ প্ৰশ্ন আছে যেটো एग्जांपल কলো হেটো নিচিনাই হয় এতে জিকেটা টিক কৰা আছে তোমালোকে এইকেটা চাবা বহুত ইম্পৰ্টেন্ট হয় এইকেটা ঠিক আছে আৰু এইফালৰ পৰা 143 নম্বৰ পেজৰ পৰা 19 নম্বৰ কোৱেশ্চনটো চাব পাৰা তাৰপিছত তোমাৰ এইফালে তোমাৰ এটো ফৰ্মুলা জানিব লাগিব এটো ফৰ্মুলা তোমালোকে জানিব লাগিব এই মন্তব্য কিটা কিন্তু তোমালোকে চাবা ইয়াৰ পৰা তোমাৰ এছাৰশন ৰিজনিংৰ প্ৰশ্ন আহে ঠিক আছে এইকেটা চাবা তাৰপিছত তোমালোকে ইয়াৰ পৰা চাব লাগিব এটো 146 নম্বৰ পেজৰ পৰা एग्जांपल 12 চাবা ঠিক আছে 12 টো চাবা আৰু ইফালে एग्जांपल 15 টো চাবা এটো পেজ নম্বৰ 147 অনুশীলনী চোৱা 5.3 অনুশীলনী 5.3 ৰ পৰা এতে চোৱা এৰে তোমাৰ যেটো 3 নম্বৰ যেটো প্ৰশ্ন আছে হে 3 নম্বৰ প্ৰশ্নৰ গোটেই এটা ফৰ্মুলা এটাই এপ্লাই হয় তো তোমালোকে ইয়াৰ পৰা এটো ভালদৰে প্ৰেক্টিস কৰি ৰাখিবা ইয়াৰ পৰা কিন্তু পৰীক্ষাত প্ৰশ্ন আহে আৰু ইয়াৰ পৰা তোমাৰ এটোৰ পৰা তোমাৰ পেজ নম্বৰ 149 ৰ পৰা তোমালোকে ইয়াতে তোমাৰ 7 নম্বৰ প্ৰশ্নটো চাবা তাৰ পিছত ইয়াতে যেটো 10 নম্বৰ যেটো প্ৰশ্ন আছে এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তোমাৰ যোৱা বছৰ বহুতবাৰ আহিছে তো এইকেটা চাবা আৰু ইফালে 11 12 13 14 এইকেটা তোমালোকে চাবা এইকেটা কিন্তু ইম্পৰ্টেন্ট হয় ঠিক আছে ইয়াৰ পৰা যিকোনো এটা প্ৰশ্ন তোমালোকে পাবাই পাবা তাৰ পিছত চোৱা এইফালে তোমাৰ যেটো 16 নম্বৰ কোৱেশ্চন আছে এটো তোমাৰ যোৱা বছৰ বহুত জিলাত আহিছে এই প্ৰশ্নটো আৰু এইফালে আছে তোমাৰ এই 90 নম্বৰ প্ৰশ্নটো পেজ নম্বৰ 151 তো এইখিনি তোমালোকে চাবা এইখিনি চালে তোমালোকৰ সমান্তৰ প্ৰগতিৰ গটেখিনি কভাৰ হৈ যাব এমসিকিউৰ লগতে লং কোৱেশ্চন খিনিও কভাৰ হ'ব তাৰ পিছৰ যেটো আমাৰ চেপ্টাৰ আছে এই চেপ্টাৰলৈ আমি আগবাঢ়িছো হেতু হৈছে অঙ্কন চেপ্টাৰ চোৱা অঙ্কন চেপ্টাৰৰ পৰা তোমালোকৰ পৰীক্ষাত এটা প্ৰশ্ন আহিব 4 মাৰ্কৰ লং কোৱেশ্চন আহিব আৰু এমসিকিউ আহিব এটা ঠিক আছে তো তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই তো তোমালোকে যেটো এমসিকিউ হে এমসিকিউ টু কেনেকুৱা ধৰণৰ আহে যে তোমালোকৰ এই যেটো অনুপাতত যে বিভক্ত কৰা হয় তাৰ কাৰণে এটা স্কেল ফ্যাক্টৰ আমি কি কৰিব লাগে ব্যৱহাৰ কৰিব লাগে তো হে স্কেল ফ্যাক্টৰটো তোমালোকে জানিব লাগিব যে স্কেল ফ্যাক্টৰ কি হয় এটো মই আগৰ ভিডিওত আলোচনা কৰিছো তোমালোকে চাই লব পাৰা যোৱা বছৰৰ ভিডিওৰ পৰা ইয়াৰ পৰা তোমালোকে কি চাব লাগিব এটো সব পেজ নম্বৰ 261 আছে এতে তোমাৰ উদাহৰণ নম্বৰ 1 টো চাবা ঠিক আছে উদাহৰণ নম্বৰ 1 টো চাবা এটো কনস্ট্ৰাকশন প্ৰণালী কেনেকৈ কৰিব লাগে মই অলৰেডি যোৱা বছৰ আলোচনা কৰিছো তোমালোকে তাতে চাই লবা ধুনিয়াকৈ মই বুজাই দিছো যে কেনেকৈ তোমালোকে লিখিব লাগে বা কেনেকৈ কৰিব লাগে তাৰ পিছত ইয়াতে উদাহৰণ নম্বৰ 2 টো চাবা এটো 262 আছে পেজ নম্বৰত এইখিনি চাবা আৰু এই অনুশীলনীৰ পৰা তোমাৰ এই ইয়াতে যেটো 1 নম্বৰ কোৱেশ্চন আছে এটো যোৱা বছৰ কিন্তু বহুত জিলাত তোমাৰ কি কৰিছে এমসিকিউ আহি গৈছিল ঠিক আছে তো ইয়াৰ পৰা তোমাৰ এই অনুশীলনী 11.1 ৰ পৰা তোমালোকে ইয়াতে চোৱা এটা এই প্ৰশ্নটো চাবা 3 নম্বৰ আৰু ইয়াতে তোমাৰ এই চোৱা এতে যেটো তোমাৰ এংগুল থকা যিকোনো এটা তোমালোকে প্ৰেক্টিস কৰিবা এংগুল মানে তোমাৰ এই যে কোন যে অঙ্কন কৰিব লাগে হেবোৰ তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা আৰু তোমালোকে কোন এটা কেনেকৈ অঙ্কন কৰিব লাগে মই প্লেলিস্ট এটা বনাই থৈছো কেনেকৈ কোনবোৰ অঙ্কন কৰিব লাগে তাতে মই ধুনিয়াকৈ বুজাই দিছো তোমালোকে তাতে চাই লব পাৰা ঠিক আছে এই কোন থকা কিন্তু এটা চাব লাগিব আৰু সমবাহু ত্ৰিভুজৰ এটা চাবা ইয়াৰ পৰা কিন্তু পৰীক্ষাত প্ৰশ্ন আহে ঠিক আছে তো এখিনি চালে তোমাৰ এখিনি তোমালোকৰ 4 মাৰ্ক একেবাৰে 100% পাই যাবা মোটামুটি 4টা বা 5টা অঙ্ক প্ৰেক্টিস কৰিলে ইয়াৰ পৰা হৈ যায় ঠিক আছে বেছি কৰিব না লাগে তাৰ পিছত চোৱা বৃত্ত সম্বন্ধীয় যেটো কালি আছে এটো তোমালোকৰ মেট্ৰিকত 6 মাৰ্ক আহিব আৰু তোমালোকৰ প্ৰিবোৰ্ড এক্সামিনেশনত 6 মাৰ্ক আহিব তো সেকেন্ড ইউনিট টেষ্টত অলপমান নাম্বাৰ ইফাল হ'ব পাৰে এটো লগত মেটাৰ নকৰে যে নহক তোমাৰ ইয়াতে চোৱা তোমাৰ ইয়াতে 268 নম্বৰ পেজৰ পৰা एग्जांपल 1 টো চাবা আৰু অনুশীলনী 12.1 ৰ পৰা তুমি কি চাবা এই যেটো প্ৰশ্ন আছে এই প্ৰশ্নটো 1 নম্বৰ যেটো প্ৰশ্ন আছে এটো কিন্তু চাবা এটা এমসিকিউ আহে 1 নম্বৰ প্ৰশ্নটো এমসিকিউ আহে এটো আহে তাৰ পিছত তোমাৰ এই 2 নম্বৰ প্ৰশ্নটো এমসিকিউ আহে তো 2 নম্বৰ প্ৰশ্নটো এমসিকিউ আহে তোমালোকে কিন্তু ভালদৰে চাব লাগিব ঠিক আছে আৰু এইফালে 4 নম্বৰ প্ৰশ্নটো চাবা বহুত ইম্পৰ্টেন্ট হয় এটো 4 নম্বৰ প্ৰশ্নটো আৰু ইফালে যে 5 নম্বৰ প্ৰশ্নটো এমসিকিউ হয় এটো তোমালোকে চাবা এমসিকিউ কিন্তু এটো আহে কিন্তু এটা তোমাৰ 4 নম্বৰ 2 নম্বৰ আৰু ইফালে 1 নম্বৰ এটা তোমালোকে চাবা ঠিক আছে তাৰ পিছত চোৱা ইফালে তোমাৰ কোনখিনি চাব লাগে এই ফৰ্মুলা কিন্তু চাবা ফৰ্মুলাৰ ওপৰত তোমাৰ ডিফারেন্ট টাইপ অফ কোৱেশ্চনস আহে ঠিক আছে এটো উদাহৰণ 2 নম্বৰটো চাবা এটো পেজ নম্বৰ আছে 271 ত এই 2 নম্বৰৰ एग्जांपलটো চাবা আৰু এইফালৰ পৰা তোমালোকে
অনুশীলনী যেটো তোমাৰ 12.2 আছে অনুশীলনী 12.2 ইয়াতে চোৱা এই যেটো 2 নম্বৰ যেটো প্ৰশ্ন আছে এই প্ৰশ্নটো চাবা 2 নম্বৰ প্ৰশ্নটো তাৰ পিছত আছে তোমাৰ ইফালে ঘড়ীৰ কাটাৰ লগত সংযুক্ত যিবোৰ প্ৰশ্ন আছে হেবোৰ এটা চাবা এটো 3 নম্বৰ প্ৰশ্নটো চাবা 2 3 আৰু ইফালে 5 নম্বৰ প্ৰশ্নটো চাবা ঠিক আছে 2 3 আৰু কোনটো 5 নম্বৰ প্ৰশ্নটো চাবা তাৰ পিছত চোৱা এইফালৰ পৰা তোমাৰ এই ঘোৰাৰ লগত ৰিলেটেড যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনটো চাবা ইয়াতে তোমাৰ 8 নম্বৰ যেটো প্ৰশ্ন আছে এটো এই প্ৰশ্নটো কিন্তু চাবা ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকে ইয়াতে ছাতিৰ যেটো প্ৰশ্ন আছে হেতু চাবা ছাতিৰ প্ৰশ্নটো মানে এটা তোমাৰ 10 নম্বৰ আৰু ইফালে আছে তোমাৰ 11 নম্বৰ এই প্ৰশ্নটোটা চাবা ইম্পৰ্টেন্ট হয় আৰু ইফালে তোমাৰ 14 নম্বৰ প্ৰশ্নটো এমসিকিউ হয় এটোটো চাবা আৰু তোমাৰ এইফালে এই প্ৰশ্নটো চাব পাৰা এটো প্ৰশ্ন কিন্তু ইম্পৰ্টেন্ট হয় এইটো উদাহৰণ তোমাৰ 5 নম্বৰ পেজ নম্বৰ 277 প্ৰশ্ন নম্বৰ ঠিক আছে আৰু তোমাৰ যেটো বৃত্ত সম্বন্ধ কালি আছে এইখিনি পাৰ্ট তোমালোকৰ নালাগে ওমিট কৰিছে এবাৰ এইখিনি পাৰ্ট তোমালোকৰ নালাগে ঠিক আছে তো এইখিনি তোমালোকে চালে হৈ যাব ইয়াৰ পিছত সব পৃষ্ঠকালি আৰু আয়তন প্ৰথম কথা পৃষ্ঠকালি আৰু আয়তনটো তুমি ভালদৰে বুজিবলৈ হলে ক্লাস 9 ত যিকেটা তোমালোকৰ ফৰ্মুলা আছিল ফৰ্মুলা কিন্তু গুটেকেটা লাগিব তোমালোকৰ 10 তো দিয়া আছে সেইখিনি কিন্তু ডাইৰেক্টলি তোমাৰ পৰীক্ষাত ফৰ্মুলাৰ ওপৰতো বিভিন্ন ধৰণৰ প্ৰশ্ন দিয়ে ঠিক আছে তো তুমি সেইখিনিও চাব লাগিব তো ইয়াৰ পৰা তোমালোকে চোৱা পেজ নম্বৰ 288 ৰ যেটো উদাহৰণ 2 আছে এটো চাবা আৰু এইফালে আছে তোমাৰ एग्जांपल 4 এটো চাবা ইম্পৰ্টেন্ট হয় যোৱা বছৰ বহুত জিলাত আহিছে প্ৰশ্ন মই সেই কাৰণে কৈ আছো অনুশীলনী 13.1 পৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে এটা সৰুটা ইনফৰমেশন দিও যদি তোমালোকে আজমল সুপাৰ 40 কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰা তেতিয়া হলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো আৰু তোমালোকৰ জিলাত প্ৰি-বোৰ্ড এক্সামিনেশন হৈ যোৱাৰ লগে লগে 7002824673 এটো মোৰ নাম্বাৰ হয় এই নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা মই তোমালোকক লগে লগে সলিউশন কৰি দি দিম এটো নাম্বাৰ সেভ কৰি ৰাখিব পাৰা এটো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ হয় তাৰ পিছত চোৱা 13.1 যেটো এক্সাৰসাইজ আছে এটোৰ পৰা তোমালোকে কি চাব লাগিব ইয়াৰে পৰা 1 নম্বৰ প্ৰশ্নটো চাবা 1 নম্বৰ কোৱেশ্চনটো চাবা তাৰ পিছত ইয়াতে তোমাৰ চোৱা এটো 6 নম্বৰ প্ৰশ্নটো চাবা 6 নম্বৰ এটো ক্যাপসুলৰ লগত জড়িত এই প্ৰশ্নটো হয় এই প্ৰশ্নটো চাবা আৰু এইফালে তোমাৰ এটা গুলিৰ প্ৰশ্ন আছে গুলিৰ প্ৰশ্ন কত গল এটা গুলিৰ প্ৰশ্ন আছে ৰবা বাৰু ইয়াতে তোমাৰ 6 নম্বৰটো চাবা ইয়াতে 6 নম্বৰ প্ৰশ্নটো চাবা তাৰ পিছত তোমাৰ ইয়াতে আছে 8 নম্বৰ যেটো প্ৰশ্ন আছে 291 নম্বৰ পেজত এখিনি চাবা ঠিক আছে আৰু ইফালে পুতুলাটো চাবা এটো 3 নম্বৰ প্ৰশ্নটো চাবা আৰু ইফালে তোমাৰ এইফালে আছে গৈ তোমাৰ হেতু চাই ইফালে পাছো এই চোৱা এটো 3 নম্বৰ প্ৰশ্নটো চাবা ইয়াতে 3 নম্বৰ 294 নম্বৰ পেজত 3 নম্বৰটো চাবা তাৰ পিছত আছে ইফালে 4 নম্বৰটো আৰু এইফালে আছে তোমাৰ 6 নম্বৰটো একেটা তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা ইয়াৰ পৰা প্ৰশ্ন পাবাই পাবা ঠিক আছে এখিনি তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা তাৰ পিছত তোমাৰ যেটো আয়তন আছে সেই আয়তনৰ খিনি আচ্ছা এখিনি তোমালোকৰ নালাগে 13.2 লৈকে হে লাগিব তোমালোকৰ বাকিখিনি দৰকাৰ নাই এখিনি ঠিক আছে এখিনি নালাগে তোমালোকৰ তো এখিনিয়ে লাগিব তোমালোকৰ বাকিখিনি দৰকাৰ নাই এতিয়া আমি লাস্ট খিনি চাই আছো চোৱা লাস্টৰ ফালে আছে আমাৰ পৰিসংখ্যা এই পৰিসংখ্যা বিজ্ঞানৰ পৰা তোমাৰ এটা লং কোৱেশ্চন আহিব 3 মাৰ্কৰ আৰু দুটা এমসিকিউ আহিব তো টোটাল 5 মাৰ্কস হৈ গল তোমালোকৰ ইউনিট টেষ্টত মাৰ্কবোৰ ডিফাৰেন্ট হ'ব পাৰে তোমালোকে ইয়াৰে পৰা চাব লাগিব এটো চা কি চাব লাগিব তোমালোকে নাইটো তোমাৰ প্ৰথমতে এখিনিৰ পৰা তোমালোকক মই কৈ আছো এটো চা 14.1 অনুশীলনী 14.1 ৰ পৰা তোমালোকে 3 নম্বৰ প্ৰশ্নটো চাবা এটো 3 নম্বৰ যেটো প্ৰশ্ন আছে এটো চাবা তোমালোকে এটো কিন্তু ইম্পৰ্টেন্স আছে তাৰ পিছত ইয়াতে আছে তোমাৰ 7 নম্বৰ প্ৰশ্ন এটোটা চালা এটোটা চাবা এটোটা চোৱাৰ পিছত তোমালোকে ইফালে তোমাৰ एग्जांपलৰ পৰা এটো চা যেটো 14.2 আছে অনুশীলনীৰ 14.2 ৰ পৰা এফালে তোমালোকৰ মধ্যমা বহুলক এখানে এটা एग्जांपल আছে ৰবা বাৰু মই চাই দি আছো ইয়াতে एग्जांपल এটা আছে ইয়াতে ইম্পৰ্টেন্ট হয় एग्जांपलটো एग्जांपलটো কত গলবা আচ্ছা দিকে নহ এটো সব পিছত চাই আছো ৰবা আচ্ছা সঞ্চয় বাৰম্বাৰতা ইফালে এটা एग्जांपल আছে
আচ্ছা এইটো এক্সাম্পল চোৱা পেজ নাম্বাৰ 328 এইটো 7 নাম্বাৰ তুমি 7 নাম্বাৰ প্ৰশ্নটো চাবা তাৰ পিছত এইটো প্ৰশ্ন চোৱা এইটো 8 নাম্বাৰ প্ৰশ্ন পেজ নাম্বাৰ 330 এইটো প্ৰশ্ন এটা কিন্তু বহুত ইম্পৰ্টেন্ট হয় এখিনি পার্ট তার পিছত তোমার এটো চা 14.3 আৰু এই ফর্মুলাটো কিন্তু মনত ৰাখিবা এটা এমসিকিউ আহে ইয়াৰ ওপৰত বিভিন্ন কোৱেশ্চন আহে কেনেকে তুমি এপ্লাই কৰিবা হেবুৰ প্ৰশ্নত মই অলৰেডি যোৱা বছৰ যেটো ষ্টেটিষ্টিক্সৰ ওপৰত যেটো মই এমসিকিউ বনাইছো তাতে মই ডিসকাশন কৰিছো তোমালোকে গৈ চাই লব পাৰা ঠিক আছে আৰু 14.3 ৰ পৰা 14.3 ৰ পৰা এটো 2 নম্বৰ প্ৰশ্নটো চাবা ইম্পৰ্টেন্ট হয় এই 2 নম্বৰ প্ৰশ্নটো চাবা আৰু তোমাৰ এইফালে সঞ্চয় বাৰম্বাৰতা আৰু ইফালে আছে তোমাৰ লৈখিক এফালৰ পৰা তোমাৰ এটো 14.4 ৰ এটো 2 নম্বৰ প্ৰশ্নটো চাবা আৰু এফালে ছয় যেটো সামাৰি দিয়া আছে এখিনি কিন্তু তোমালোকে ভালদৰে চাব লাগিব এই গুটেখিনি ইম্পৰ্টেন্ট হয় এখিনি প্ৰশ্ন এখিনি তোমালোকে চাব লাগিব তো এখিনি আছিল তোমালোকৰ মেথছৰ এখিনি তোমালোকে যদি ভালদৰে চাব পাৰা মোটামুটি ভাবে তোমালোকৰ ম্যাক্সিমাম কোৱেশ্চন তোমালোকে কমন পাবা আৰু সায়েন্সৰ খিনিও দিয়া হৈছে তোমালোকে চাই লোৱা আৰু কোনটো সাবজেক্টৰ তোমালোকৰ এনেকুৱা লাগে তোমালোকে কমেন্ট কৰি জনাবা ডেফিনেটলি মই তোমালোকক সহায় কৰাৰ কাৰণে ট্ৰাই কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটসএপ গ্ৰুপত জয়েন হ'বা হোৱাটসএপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো থ্যাংক ইউ